আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৫ সংখ্যক স্মৃতি দিৱস। তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ লগতে ৰূপকোঁৱৰৰ কৰ্মসন্ধানৰ স্থলী জ্যোতিভাৰতীতো অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত জিলা প্ৰশাসনে শিল্পীগৰাকীক গীতে মাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত জিলা আয়ুক্ত আনন্দ কুমাৰ দাস আৰু বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে তেজপুৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আধুনিক অসমীয়া জাতি গঢ়া এজন ব্যক্তি সেইজনে হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেতৰ আজি ৭৫ সংখ্যক স্মৃতি দিৱস, যাক আমি অসমৰ ৰাইজে শিল্পী দিৱস হিচাপে উদযাপন কৰোঁ। আৰু আজি তেজপুৰৰ এই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৈতৃক সম্পত্তি এই প্ৰকৃত যিটো এতিয়া বৰ্তমান অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত জ্যোতিভাৰতী নামাকৰণৰ এই কাৰ্যালয় আছে, ইয়াত সংগ্ৰহালয় আছে, পুথিভঁৰাল আছে। এই প্ৰাংগণতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ জৰিয়তে শিল্পী দিৱস উদযাপন কৰিছে। আৰু আশা ৰাখিছোঁ যে এই শিল্পী দিৱস যিখন ঠাইত হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসভৱনত সমগ্ৰ অসমতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি সৃষ্টি, যি কৰ্মৰাজি, নতুন প্ৰজন্মৰ মানুহে পঢ়ক, গৱেষণা কৰক, সাধনা কৰক, আকৌ নতুন জ্যোতিপ্ৰসাদ আগৰৱালা, নতুন বিষ্ণুপ্ৰসাদ আগৰৱালা, নতুন মণি শৰ্মা জন্ম দি অসমখনক সুন্দৰৰ পৰা সুন্দৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি মৃত্যু দিৱসত তেখেতলৈ আমি শ্ৰদ্ধা নিবেদন জ্ঞাপন কৰিছোঁ। তেখেতে যি আলোকৰ সন্ধান কৰি থৈ গ'ল, যি ৰাস্তা কাটি থৈ গ'ল সংস্কৃতিৰ কাৰণে, এই ৰাস্তাৰে আমি অসমীয়া সংস্কৃতি বাদ পৰিছে, আগবাঢ়ি আহিছে। তেখেতৰ আধুনিক অসমীয়াৰ গানৰ স্ৰষ্টা হোৱাৰ লগতে আধুনিক অসমীয়াৰ সঠিক ৰূপত গানৰ সৃষ্টি কৰিছিল। আৰু এই গানে আজি এটা নতুন পৰ্যায় পাইছে। আজিৰ দিনত 1935তে চতুৰ্থখন ভাৰতৰ চিনেমা, অসমৰ প্ৰথম উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন অসমীয়া চিনেমা জয়মতীৰ যোগেদি তেওঁ অসমত উত্তৰ পূৰ্বাঞ্চলত চিনেমাৰ বাট কাটি থৈ গৈছিল। আৰু সেই চিনেমাও আজি এটা বিশেষ পৰ্যায় লাভ কৰিছে। ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ শেহতীয়া চিনেমাই এটা বিশেষ ধৰণৰ মৰ্যাদা লাভ কৰিলে, পাব্লিকৰ মাজত এক বেলেগ ধৰণৰ আলোড়ন সৃষ্টি কৰিলে। সেই বাটটো কাটি থৈ গৈছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে।